আমাৰ চৰকাৰখনে ৰাইজৰ কাম কৰি বা উচ্ছেদ অভিযান কৰি আমাক সুৰক্ষিত কৰিবলৈ যেনেকে ধৰণে কাম কৰি আছে তেনেদৰেহে ৰাইজে প্ৰিয়পাত্ৰ হয়। মিডিয়াৰ আগত ভাষণ দিলে নহ'ব নে, কৰ্মক্ষেত্ৰতহে আমি দেখা পাম। ৰাইজে কৰ্মক্ষেত্ৰতহে চিনাকি হ'ব যে কোন আচল নেতা। আচলতে অখিল গগৈ যেনেকে ধৰণৰ কথা কয়, মই ভাবো তেখেতক অকমান ক'বলৈ বেয়া হয়, অকমান স্বাস্থ্যজনিত কাৰণতে হওক বা তেওঁক অকমান ৰেষ্টৰ দৰকাৰ হৈছে। খুব ঘূৰি ফুৰাৰ বহুত কথা কয় যে তেওঁক অকমান ৰেষ্টৰ প্ৰয়োজন হৈছে। শুভাকাংক্ষী হিচাপে কৈছো, অকমান ৰেষ্ট লওক এই বছৰ 2টা বছৰ, আকৌ লাগে পিছত 2030-31 আকৌ আহক। বিটিআৰৰ আকাশত এতিয়া চাৰিওফালে হেলিকপ্টাৰ, হয় কি হ'ব? ইমান ধুনীয়া এটা পৰিৱেশ হৈছে। আমাৰ জনসভা বিলাকত মানে জনসমুদ্ৰৰ সৃষ্টি হৈছে। আৰু সবতকৈ ডাঙৰ কথা, এই বিটিআৰ ইলেকশ্যনত কোনেও কাকো গালি পৰা নাই। প্ৰমোদ বড়ো ডাঙৰীয়া হওক বা হাজৰিকা ডাঙৰীয়া হওক, আমাৰ ভাৰতীয় জনতা পাৰ্টি হওক, সকলোৱে নিজৰ ইলেকশ্যন খেলিছে। কোনো কাকো গালি পৰা বোকা ছটিয়াই হোৱা নাই। গতিকে এইটোহে আচল ইলেকশ্যন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। আমাৰ চৰকাৰখনে ৰাইজৰ কাম কৰি বা উচ্ছেদ অভিযান কৰি আমাক সুৰক্ষিত কৰিবলৈ যেনেকে ধৰণে কাম কৰি আছে তেনেদৰেহে ৰাইজে প্ৰিয়পাত্ৰ হয়। মিডিয়াৰ আগত ভাষণ দিলে নহ'ব নে, কৰ্মক্ষেত্ৰতহে আমি দেখা পাম। ৰাইজে কৰ্মক্ষেত্ৰতহে চিনাকি হ'ব যে কোন আচল নেতা। আচলতে অখিল গগৈ যেনেকে ধৰণৰ কথা কয়, মই ভাবো তেখেতক অকমান ক'বলৈ বেয়া হয়, অকমান স্বাস্থ্যজনিত কাৰণতে হওক বা তেওঁক অকমান ৰেষ্টৰ দৰকাৰ হৈছে। খুব ঘূৰি ফুৰাৰ বহুত কথা কয় যে তেওঁক অকমান ৰেষ্টৰ প্ৰয়োজন হৈছে। শুভাকাংক্ষী হিচাপে কৈছো, অকমান ৰেষ্ট লওক এই বছৰ 2টা বছৰ, আকৌ লাগে পিছত 2030-31 আকৌ আহক। বিটিআৰৰ আকাশত এতিয়া চাৰিওফালে হেলিকপ্টাৰ, হয়, কি হ'ব? ইমান ধুনীয়া এটা পৰিৱেশ হৈছে। আমাৰ জনসভা বিলাকত মানে জনসমুদ্ৰৰ সৃষ্টি হৈছে। আৰু সবতকৈ ডাঙৰ কথা, এই বিটিআৰ ইলেকশ্যনত কোনেও কাকো গালি পৰা নাই। প্ৰমোদ বড়ো ডাঙৰীয়া হওক বা হাজৰিকা ডাঙৰীয়া হওক, আমাৰ ভাৰতীয় জনতা পাৰ্টি হওক, সকলোৱে নিজৰ ইলেকশ্যন খেলিছে। কোনো কাকো গালি পৰা বোকা ছটিয়াই হোৱা নাই। গতিকে এইটোহে আচল ইলেকশ্যন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। আমাৰ চৰকাৰখনে ৰাইজৰ কাম কৰি বা উচ্ছেদ অভিযান কৰি আমাক সুৰক্ষিত কৰিবলৈ যেনেকে ধৰণে কাম কৰি আছে তেনেদৰেহে ৰাইজে প্ৰিয়পাত্ৰ হয়। মিডিয়াৰ আগত ভাষণ দিলে নহ'ব নে, কৰ্মক্ষেত্ৰতহে আমি দেখা পাম। ৰাইজে কৰ্মক্ষেত্ৰতহে চিনাকি হ'ব যে কোন আচল নেতা। আচলতে অখিল গগৈ যেনেকে ধৰণৰ কথা কয়, মই ভাবো তেখেতক অকমান ক'বলৈ বেয়া হয়, অকমান স্বাস্থ্যজনিত কাৰণতে হওক বা তেওঁক অকমান ৰেষ্টৰ দৰকাৰ হৈছে। খুব ঘূৰি ফুৰাৰ বহুত কথা কয় যে তেওঁক অকমান ৰেষ্টৰ প্ৰয়োজন হৈছে। শুভাকাংক্ষী হিচাপে কৈছো, অকমান ৰেষ্ট লওক এই বছৰ 2টা বছৰ, আকৌ লাগে পিছত 2030-31 আকৌ আহক। বিটিআৰৰ আকাশত এতিয়া চাৰিওফালে হেলিকপ্টাৰ, হয়, কি হ'ব? ইমান ধুনীয়া এটা পৰিৱেশ হৈছে। আমাৰ জনসভা বিলাকত মানে জনসমুদ্ৰৰ সৃষ্টি হৈছে। আৰু সবতকৈ ডাঙৰ কথা, এই বিটিআৰ ইলেকশ্যনত কোনেও কাকো গালি পৰা নাই। প্ৰমোদ বড়ো ডাঙৰীয়া হওক বা হাজৰিকা ডাঙৰীয়া হওক, আমাৰ ভাৰতীয় জনতা পাৰ্টি হওক, সকলোৱে নিজৰ ইলেকশ্যন খেলিছে। কোনো কাকো গালি পৰা বোকা ছটিয়াই হোৱা নাই। গতিকে এইটোহে আচল ইলেকশ্যন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।